জয় শ্ৰী কৃষ্ণ তোমাৰ ইন্দ্ৰিয়সমূহ পঞ্চ ইন্দ্ৰিয় চকু কাণ নাক জিভা আৰু ছাল এই পঞ্চ ইন্দ্ৰিয় তুমি যি কামতে লগোৱা সেই কামৰ প্ৰতি লাহে লাহে তোমাৰ আসক্তি হ'ব অৰ্থাৎ মনত ইচ্ছা যাব আৰু কিবা কৰিবা আৰু কিবা কথা ক'ব তো সেই ইচ্ছাৰ পৰাই আসক্তিৰ পৰাই তোমাৰ কামনা সৃষ্টি হ'ব অৰ্থাৎ তোমাৰ মনত গভীৰ ইচ্ছা শক্তি জাগৃত হ'ব সেই কামটো কৰা বা সেই কথাটো কোৱাৰ আৰু তেতিয়া যদি তোমাৰ কামনাত অৰ্থাৎ গভীৰ ইচ্ছাত যদি বাধা প্ৰাপ্ত হয় তেতিয়া তোমাৰ খং উঠিব এই খং উঠাৰ ফলত কি হয় আমাৰ বুদ্ধি অৰ্থাৎ যিখিনি থাকে আমাৰ সেই বুদ্ধিখিনি ব্লক হৈ চাবচোন খং উঠিলে মানুহে একো নুশুনা হৈ যায় অৰ্থাৎ যেতিয়া খং উঠে ক্ৰোধ উঠে আমাৰ বুদ্ধিৰ ৰাস্তাটো ব্লক হৈ যায় আৰু তেতিয়া আমাৰ মোহ উৎপন্ন হয় আমি তেতিয়া ভাল বেয়া শুদ্ধ অশুদ্ধ আমি একো দেখা নাপাওঁ আমি জাষ্ট এটা দেখা পাওঁ যে আমাক বস্তুটো লাগে কাৰণ সেই টাইমত আমাৰ কি হয় মোহ উৎপন্ন হয় আৰু মোহে বুদ্ধিক ব্লক কৰি দিয়ে আৰু তেতিয়া আমাৰ মনে শুদ্ধ অশুদ্ধ বিবেচনা কৰিব পৰা শক্তি হেৰাই পেলায় আৰু যেতিয়া আমাৰ মোহ উৎপন্ন হয় মোহে আমাৰ স্মৃতি শক্তি অৰ্থাৎ যি আমাৰ অতীতৰ পৰাই আমি যে শিক্ষা লাভ কৰিছিলোঁ ভাল কোনটো বেয়া কোনটো সেই সকলো নাশ কৰি কেনে অৱশেষত আমাৰ নিজৰে ধ্বংস কৰি পেলায় উদাহৰণস্বৰূপে যদি ক'ব খোজো যদি কোনোবা অহংকাৰী মানুহ থাকে তে প্ৰথমতে কি কৰিব সমাজৰ লগত নিজৰ ৰিলেশ্যনটো বেয়া কৰিব আৰু লাষ্টত অহংকাৰী নিজৰে বিনাশ কৰি পেলাব সবতকৈ ডাঙৰ উদাহৰণ হৈছে আমাৰ ৰামায়ণৰ ৰাৱণৰ কি হৈছিলে ইমান অহংকাৰ আছিল যে কোনো একো যুদ্ধ কৰিব নোৱাৰে কোনো হাৰাব নোৱাৰে লাষ্টত কি কৰিলে ৰাৱণটো গ'লে লগতে লংকাও নোহোৱা হৈ গ'ল আমাৰ যি ইন্দ্ৰিয় আছে চকু কাণ নাক জিভা আৰু ছাল আমি ভাল কামত ব্যৱহাৰ কৰিব লাগে তো ভগৱান শ্ৰীকৃষ্ণ কোৱাৰ দৰে যদি তুমি বেয়া কামত ব্যৱহাৰ কৰা তোমাৰ আসক্তি বেয়াৰ ফালে গুচি যাবা আসক্তি বেয়াৰ ফালে গ'লে তোমাৰ কামনাও বেয়াৰ ফালে গুচি যাবা আৰু তেতিয়া তোমাৰ লাইফটো গোটেই বেয়াৰ ফালে ধাৱমান হৈ যায় কিন্তু যদিহে তুমি এই পঞ্চ ইন্দ্ৰিয়ক ভাল কামত লগোৱা তেতিয়াহ'লে কি হ'ব তোমাৰ লাইফটো আসক্তি অৰ্থাৎ যিখিনি ইচ্ছা থাকে ইচ্ছা ভাল কৰিব কিবা ইচ্ছা যাব আৰু তেতিয়া তোমাৰ লাইফটোৰ প্ৰতি দৃষ্টিভংগী ভাল হ'ব পজিটিভ হ'ব আৰু তেতিয়া তোমাৰ লাইফটো বিন্দাছ হৈ যাব জয় শ্ৰী কৃষ্ণ